যোৱা 12 ডিসেম্বৰ তাৰিখে জিৰিঘাট থানাৰ অন্তৰ্গত নামদাইলং গাঁৱত এটা হত্যাৰ ঘটনা হৈছিল আৰু যিজনক হত্যা কৰা হৈছিল তেওঁ আছিল NNC কেডাৰ মানে নাগা নেশ্যনেল কাউন্সিলৰ কেডাৰ তেওঁৰ নাম আছিল গাইডিং চাওপাও ৰংমাই আৰু তেখেতে এটা সেলফ স্টাইল তেওঁ এটা ময়দান পিও বা তেওঁ এজন সিনিয়ৰ কেডাৰ আছিল গতিকে তেওঁ হত্যা কৰা হৈছিল আৰু হত্যা কৰাৰ পিছতে আমি সেই সমগ্ৰ অঞ্চলটোত আমাৰ অভিযান তীব্ৰতৰ কৰি তুলিছিলোঁ আৰু সেই অভিযান কালত পুৰহি নিশা এটা আমি বিশেষ ইনপুট লাভ কৰিছিলোঁ আৰু ইনপুট লাভ কৰাৰ পিছত আমি সেই অঞ্চলটোত দুখন গাঁও আছে এটা হ'ল নামদাইলাং এৰিয়া আৰু এখন গাঁও পাহাৰীয়া অঞ্চল আছে সেই তাতে আমি এটা বিশেষ অভিযান আৰম্ভ কৰিছিলোঁ আৰু এই অভিযানত আমাৰ হৈতে আসাম ৰাইফলৰ বিষয়া আৰু তেওঁলোকৰ দল আছিল আৰু গোটেই অভিযান কালত আমি 3 জনকৈ এক্টিভ NNC কেডাৰ আমি তেওঁলোকক ধৰিবলৈ সক্ষম হলো আৰু এই 3 জন এক্টিভ কেডাৰৰ নাম হ'ল পাউনিং ৰংমাই son of দাম্পানা ৰংমাই সামতিলা জিৰিঘাট দ্বিতীয়জন ব্যক্তি হ'ল দ্বিতীয়য়াং ৰংমাই থাইলাংলুং তেওঁৰ দেউতাকৰ নাম হ'ল থাইনালুং ৰংমাই তেওঁ হ'ল সামতিলা জিৰিঘাট আৰু এজন আছে তেওঁ হ'ল নামজাউৰে গমৰে তেখেতৰ হ'ল নামদাইলঙৰ জিৰিঘাটৰ গতিকে তেওঁলোকক আমি 3 জনকে এৰেষ্ট কৰিছোঁ আৰু তেওঁলোকক আমি ইন্টাৰোগেশ্যন কৰিছোঁ আৰু তদন্তকালত দেখা গৈছে যে তেওঁলোকে নিজস্বভাৱে তেওঁলোকে স্বীকাৰ কৰিছে যে তেওঁলোকে এই NNC বা নাগা নেশ্যনেল কাউন্সিলৰ তেওঁলোকৰ এক্টিভ কেডাৰ আৰু তেওঁলোকে সেই অঞ্চলত চলি থকা বিভিন্ন দুষ্কৃতিমূলক ঘটনা বা ধন দাবীৰ ঘটনাৰ সৈতে তেওঁলোকে জড়িত হৈ আছে আৰু আমাৰ প্ৰাইম সাসপেক্ট হ'ল এই 3 জন আৰু এই 3 জনে এই ঘটনাটোৰ সৈতে জড়িত বুলি তেওঁলোকক আমি সাসপেক্ট কৰিছোঁ আৰু সেই কাৰণে আমি তদন্ত চলাই আছোঁ আৰু বৰ্তমানলৈকে আমি সেই তেওঁলোকৰ পৰা যিখিনি তথ্য লাভ কৰিছোঁ সেই তথ্যৰ ভিত্তিত আমাৰ অভিযান অব্যাহত আছে আৰু অভিযান কালত আমি তেওঁলোকৰ পৰা কিছু সংখ্যক নথিপত্ৰ আমি লাভ কৰিছোঁ আৰু বৰ্তমানলৈকে আমাৰ অভিযান চলি আছে এই অভিযান কালতে আমি এই যিজন ব্যক্তি হত্যা কৰা হ'ল এই হত্যা কৰাৰ লগত তেওঁলোক জড়িত বুলি আমি তেওঁলোকক সন্দেহ কৰিছোঁ আৰু সেই মৰ্মে আৰু তেওঁলোকক আমি জোৰ তদন্ত চলাই আছোঁ ইন্টাৰোগেশ্যন চলি আছে আৰু এই তদন্ত কালত দেখা গৈছে যে তেওঁলোকে বহুদিন ধৰি এনেকুৱা ধৰণৰ অসামাজিক কিছুমান কাৰ্যকলাপৰ সৈতে জড়িত হৈ আছে যোৱা 2 বছৰ আগতে সেই অঞ্চলত এজন NNC কেডাৰ হত্যা হৈছিল তেওঁৰ নাম আছিল ডেভিড এই ডেভিডৰ হত্যাকাণ্ডৰ লগতো তেওঁ জড়িত হৈ আছিল আৰু তেওঁৰ ঘৰৰ পৰাই আৰ্মছ ৰিকভাৰী হৈছিল সেই ব্যক্তিজনকো আমি ইয়াত প্ৰাইম সাসপেক্ট হিচাপে তেওঁক আমি এৰেষ্ট কৰিছোঁ আৰু বৰ্তমান তেওঁলোকক আমি জেৰা চলাই আছোঁ আৰু তেওঁলোকক আমি মাননীয় আদালতত প্ৰেৰণ কৰাৰ পাছত আমাৰ 10 দিনৰ কাৰণে আমাক আৰক্ষী জিমাত দিছে আৰু আমি তদন্ত বৰ্তমানলৈকে আমি জোৰদাৰ কৰি তুলিছোঁ হাতিয়াৰ উদ্ধাৰ হৈছে নেকি স্যাৰ বৰ্তমানলৈকে হোৱা নাই কিছু সংখ্যক নথিপত্ৰ আমি লাভ কৰিছোঁ কিন্তু আমি আশা কৰিছোঁ শীঘ্ৰেই আমি তেওঁলোকৰ হাতৰ পৰা তেনেকুৱা ধৰণৰ এই ঘটনাৰ সৈতে জড়িত হত্যাৰ ঘটনাৰ সৈতে জড়িত অস্ত্ৰ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম 12 তাৰিখৰ ঘটনাত ইয়াত জড়িত সকলে স্বীকাৰ কৰিছিল বৰ্তমানলৈকে তেওঁলোকে স্বীকাৰ কৰা নাই যদিও তেওঁলোকৰ যিখিনি আমি প্ৰাৰম্ভিক তথ্য লাভ কৰিছোঁ আৰু আমাৰ যিটো ইনপুট আমি লাভ কৰিছোঁ এটা ক্ৰেডিবল ইনপুট আমি লাভ কৰিছোঁ তাৰ পৰা আমি জনা গৈছে যে তেওঁলোকে এই হত্যাকাণ্ডৰ সৈতে জড়িত তেওঁলোকে স্বীকাৰ কৰিছে যে তেওঁলোকে NNC কেডাৰ হয় আৰু তেওঁলোকে 3 জন এৰিয়া কমাণ্ডাৰ হয় তেওঁলোকক জনাইছোঁ যে মণিপুৰতো এনেকুৱা কিছু ঘটনাৰ সৈতে যদি কিবা জড়িত আছে তেখেতৰ পৰা আমি সেই তথ্য বিচাৰি পেলাই আমি তেখেতলৈ প্ৰেৰণ কৰিছোঁ আৰু আমি যৌথভাৱেও আমি তেওঁলোকৰ যি SP মহোদয় আছে হৰ্মা ডাঙৰীয়া তেখেতো আমাৰ
সেই অঞ্চলত আহিছে। আমি একেলগে সেই অঞ্চলত অভিযানো চলাই আছোঁ। আৰু যোৱা পৰহি নিশা যিটো আমাৰ অভিযান চলিছে সেইটো আমি অসম ৰাইফলৰ সৈতে আমি যুটীয়াভাৱে এই অভিযান আমি চলাইছিলোঁ। रीजन क्या बताया सर? ये जो ये किडनैपिंग हुआ था उसके साथ इन लोगों का कोई लिंक है क्या? कुछ पैसा डिमांड ऐसा? क्योंकि अपने लीडर को उन्होंने मार दिया, जिसको मार